দুলীয়াজান যুৱ সংঘৰ উদ্যোগত ভাদৈ আৰু মধুটিং সূৰ্যোদয় যুৱ সংঘৰ সহযোগত আৰু আমাৰ যিসকল কেইবাগৰাকী উঠি অহা প্ৰজন্মৰ কৰ্মকৰ্তাই আমি নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰি আজি প্ৰতি বছৰে আচলতে বানত আক্ৰান্ত হোৱা টেঙাখাটৰ একেবাৰে সীমামূৰীয়া অঞ্চল এই হলকনি মাজুলী ভেৰেকীবাম এই অঞ্চলৰ ৰাইজৰ সৈতে আমি এই বিপদৰ মুহূৰ্তত সদায় থাকোঁ আৰু আজি আচলতে সামান্য মাত লগাবৰ কাৰণে তেখেতসকলৰ ওচৰলৈ আহিছিলোঁ। চৰকাৰে ইতিমধ্যে চাউল তাউল আন যিসমূহ সামগ্ৰী আছে সেইবিলাক দিছে। গতিকে আমি দাইল আলু পিঁয়াজ তেল মহ মৰা ধূপ গা ধোৱা চাবোন খোৱা পানী বিস্কুট এনেকুৱা ধৰণৰ আচলতে কিছু লাগতিয়াল সামগ্ৰী লৈ ৰাইজক এষাৰ মাত লগাবলৈ আহিছিলোঁ আৰু প্ৰায় 125 ঘৰ মানুহৰ মাজত আজি খাদ্য সামগ্ৰী বিতৰণ কৰা হ'ল। আৰু পৰৱৰ্তী সময়তো যিসকল বানাক্ৰান্ত ৰাইজ আছে চৰকাৰে সহযোগ আগবঢ়াইছে, বিভিন্ন ব্যক্তিগতভাৱে বিভিন্ন লোকে বিভিন্ন সংস্থা প্ৰতিষ্ঠানে সহায় আগবঢ়াইছে আৰু সেই হিচাপত আমিও নিজৰ সামৰ্থ্য অনুযায়ী ব্যক্তিগতভাৱে এই গোটেই কাম কাজবিলাক কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। গতিকে ৰাইজৰ মাজত থাকি ৰাইজক এষাৰ এই বিপদৰ সময়ত মাত লগাতে আচল কথা। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে সমগ্ৰ অসমৰ বানৰ পৰিস্থিতি খুব সোনকালে হাম কাটক আৰু ভগৱানে কৃপা দৃষ্টি কৰক, তাকে আমি কামনা কৰিছোঁ।